আজি বিশ্ব কবিতা দিৱস। এই বিশেষ দিৱসটোত সমূহ কবি, কবিতা প্ৰেমী ৰাইজলৈ শুভেচ্ছা দিয়াৰ লগতে ভাবিলোঁ এটা কবিতা পাঠ কৰোঁ। আগতে লিখি থোৱা কেইটামান শাৰী কবিতাৰ দৰে। শিৰোনাম আত্মবোধ। 1. সাঁচতীয়া বুলিবলৈ আছে মাথো কিছু স্বাভিমান, সিও এতিয়াৰ বজাৰত মূল্যহীন। 2. বেছ আও পুৰণি স্বাধীনতা অলপ আছে, তাকে বন্ধকীত থৈ যোগাৰ কৰিব লাগিব ভোকৰ ভাত আৰু কেইটামান উশাহ। 3. পিন্ধি থকা কাপোৰযোৰ ফাটিছে, ওলাই পৰিছে শৰীৰৰ ভিন্ন অংশ, মানুহে জুমি চাই আচৰিত হৈছে, কাপোৰৰ তলতো মই একেজনেই মানুহ। 4. মোৰ পজাটো জহি খহি নিঃশেষ, অৱশ্যে ভেটিটোৱে গৌৰৱেৰে প্ৰমাণ কৰিছে নিজৰ অস্তিত্ব। আঙুলি বিক্ৰী নকৰি, ৰজাৰ ভিক্ষা নোলোৱাকৈ সজা ঘৰৰ প্ৰমাণ দিছে সি। আৰু এটা পাঠ কৰি দিওঁ। জুই। জুই একুৰা জ্বলিছে, প্ৰথমতে চকুত, তাৰপিছত জিভাত, ক্ৰমশ জুই বিয়পিছে বুকু, পেট আৰু জননেন্দ্ৰিয়ত। জুইকুৰা নামি গৈ মাটি স্পৰ্শ কৰিছে, জুইত জ্বলি গৈছে মাটি, মাটিৰ জুইকুৰাত জ্বলি ছাই হৈ গৈছে শ্মশানবোৰ। আৰু এটা। জুই, ছাই, ধোঁৱা। দূৰ অৰণ্যত জ্বলি আছে একুৰা জুই, যি জুইৰ আকৰ্ষণত চগাৰ দৰে আত্মজাহ দিছে অজস্ৰ সপোনে। ক্ষোভ আৰু খঙৰ ফিৰিঙতিৰে কোনোবাই জ্বলাইছিল সেই জুই, নিপীড়িত নিৰ্যাতিত ইতিহাসক দাহ কৰি গঢ়িবলৈ নতুন সময়। এক নতুন সূৰ্যোদয়ৰ আবাহনত বহু সুৰুজে সেই জুইত দিছিল নিজৰ আহুতি। বনজুই গৈ বিয়পিছিল জুইকুৰা, বনজুই হৈ বিয়পিছিল জুইকুৰা, জ্বলাই ছাৰখাৰ কৰিছিল অৰণ্য, পাহাৰ, গাঁও, চহৰ, ছাই হৈ গৈছিল দেশ আৰু মাটি, ধোঁৱাৰে কলা হৈ পৰিছিল সূৰ্যোদয়ৰ অপেক্ষাৰত পূবৰ আকাশ, নিৰ্বাপিত হৈছিল অজস্ৰ সম্ভাৱনা। তথাপিও জুইকুৰা জ্বলি থাকিল দূৰ অৰণ্যত, জ্বলি আছে এতিয়াও। শেষ নোহোৱা আন্ধাৰ ৰাতি পাৰ কৰি সূৰ্য নমাই আনিবলৈ ভৱিষ্যতক ইন্ধন ৰূপে লৈ জ্বলাই ৰাখিছে সেই জুই। সেই জুইতে জাহ গৈ আছে প্ৰজন্মৰ পিছত প্ৰজন্মৰ স্বপ্ন। হ'ব আৰু 3টা কবিতা পাঠ কৰিলোঁ, মন গ'ল কবিতা দিৱস উপলক্ষে। কেতিয়াবাই লিখি থোৱা কিছু কিছু শব্দ। আমিতো কবি নাছিলোঁ কোনো কালে, নহয়ও। তাৰ মাজতো এটা অনুভৱ কবিতাৰ আকাৰত। পুনৰ শুভেচ্ছা। শুনাসকলে জনাব পাৰে ভাল পালে নে বেয়া পালে, নজনালেও একো নাই। ধন্যবাদ। শুভৰাত্ৰি।